নমস্কাৰ আৰু মোৰ অন্যটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন যে সময়বোৰ ইমান ব্যস্ততাৰে পাৰ হ'ল, সেইকাৰণে আজি বোলো অলপ মনটো মুকলি কৰোঁ বুলি ওলাই আহিলোঁ। আৰু আমাৰ লগত আহিছে আমাৰ গোটেই পৰিয়ালটো, লগতে খুৰীদহঁতৰ পৰিয়ালটো। আৰু এয়া ৰাস্তাৰ কাষতে কমলা বিকি থকা দেখি বোলো দুটামান কমলাও লৈ লওঁ ভাল চাই। আমি পিছে আহিলোঁ জামিৰালে, মোৰ শহুৰ দেউতাৰ পেহীয়েকৰ ঘৰলৈ। আজি প্ৰথমবাৰ এওঁলোকৰ ঘৰলৈ আহিছোঁ। মোৰ হাজবেণ্ডটো পিছে ইয়ালৈ সৰুতেই অহা বোলে। আৰু এইগৰাকীয়ে হৈছে আমাৰ শহুৰ দেউতাৰ পেহীদৌ। বয়স বহুত হ'ল যদিও কিন্তু টনকিয়াল হৈ আছে তেওঁ। পেহীদৌৰ আছে 5জন ল'ৰা আৰু এগৰাকী ছোৱালী। সম্বন্ধত আমি দাই আৰু পেহী বুলিয়ে মাতিব লাগে। আৰু চাওকচোন তেওঁলোকে বাৰীখন কি ধুনীয়া কৰি থৈছে। এওঁলোকৰ বোলে পিছফালে ডাঙৰ ডাঙৰ ফিছাৰী আছে য'ত বহুত মাছ আছে। তাকে চাওঁ বুলি ওলাই আহিলোঁ। বৰ ধুনীয়া পৰিৱেশ কিন্তু দেই, বহুত দিনৰ মূৰত এনেকুৱা পৰিৱেশত আহি বহুত ভাল লাগিছে। এই উতলি থকা পানীখিনি দেখি আকৌ গৰম পানী বুলি নাভাবিব, এইখিনি হৈছে মাছৰহে পানী। আৰু বাৰীখনত যে কি নাই, ঢেৰ বান্দৰ। ইমান বান্দৰ আছে বাৰীত, সেইকাৰণে বেছি সময় তাত নৰলোঁ পিছে দেই। আৰু বহুত দিনৰ মূৰত মই খুব ভাল পোৱা বস্তু এটা দেখিলোঁ। এই সোণপাপৰিটো খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু খুব ভাল পাওঁ খাই। আৰু ভিতৰত মাহঁতে ভাতত লাগি আছিলে, মই বোলো তাতো অলপ সহায় কৰি দিওঁগৈ। এয়া মই এতিয়া চব্জি বনাব লৈছোঁ। আমাৰ কাৰণে খুৰীদৈ মাংস আগতীয়াকৈ বনালে। আমাৰ পিছে দাদা বৌহঁতে আজি মঙলবাৰ বুলি মাছ মাংস নাখায় কাৰণে আকৌ চব্জি এটা ময়ে ৰান্ধি দিছোঁ। আজিৰ দিনটোৰ সময়খিনি পিছে এনেধৰণেই পাৰ কৰিলোঁ। আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো দেন লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।